নমস্কাৰ মই নেত্ৰজিত বৰা তুলসীৰ তলে তলে বিগ পহু চৰে তাকে দেখি ৰামচন্দ্ৰই হৰ ধনু ধৰে আজি কাতি বিহু আৰু তিনিটা বিহুৰ অন্যতম এই কাতি বিহু কৰোনাৰ মাজতেই অনুষ্ঠিতকৈ ৰাজ্যজুৰি পালন কৰা হৈছে কাতি বিহু বিভিন্ন প্ৰান্তৰ আমি দৃশ্যাংশ দেখুৱাম কিন্তু এই মুহূৰ্তত আমি পুনে পুনে সংযোগ স্থাপন কৰিছো আমাৰ সতীৰ্থ সাংবাদিক জবা দাসৰ সৈতে জবা দাস উপস্থিত আছে কটন কলেজত আৰু তাৰ পৰা আমি দেখুৱাম কাতি বিহুৰ পৰিৱেশ আমি এবাৰ পুনে পুনে আমি এবাৰ কটন কলেজলৈ গৈছো আৰু তাত আমাৰ উপস্থিত আছে সাংবাদিক জবা দাস আমি সবিশেষ দেখুৱাম এই মুহূৰ্তত আমি সেই দৃশ্যাংশ দেখুৱাইছো ৰাজ্যৰ বিভিন্ন প্ৰান্তত কাতি বিহু উদযাপন কৰা হৈছে আমি এবাৰ কটন কলেজলৈ গৈছো আৰু তাত জবা দাস উপস্থিত জবা দাস তাৰ পৰিৱেশ দেখুৱাব নিশ্চয় নেত্ৰ আসলতে বিহু যদিও কঙালী বিহুৰ উৎসাহ বুলি ক'বলৈ একো নাই কঙালী বিহুত সকলোৱে কঙাল হৈ থাকে প্ৰতিগৰাকী অসমীয়াই গাঁৱত যি আসলতে কঙালী বিহুৰ যি নীতি নিয়মসমূহ থাকে সেইবোৰে কিছু পৰিমাণে কটন কলেজৰ গণসংযোগ আৰু সাংবাদিকতাৰ যি আসলতে ইয়াতে কেন্দ্ৰ আছে তাৰ শিক্ষাৰ্থীসকলে প্ৰাক্তন শিক্ষাৰ্থী বৰ্তমানৰ শিক্ষাৰ্থীসকলে আয়োজন কৰিছে ভিডিঅ' জাৰ্নেলিষ্ট মুন আছে আমি ভিডিঅ' জাৰ্নেলিষ্টক কিছু ইয়াৰ দৃশ্য দেখুৱাবলৈ এই মুহূৰ্তত অনুৰোধ জনাইছোঁ আৰু আমি ক'ব লাগিব যিসমূহ আসলতে নীতি নিৰ্দেশনা আছে কোভিডৰ নীতি নিৰ্দেশনাসমূহ আসলতে সম্পূৰ্ণৰূপে ইয়াতে পালন কৰিছে সকলোৱে দূৰত্বত থাকি কাতি বিহু সেই নীতি নিয়মসমূহ জবা দাসৰ সৈতে এই মুহূৰ্তত সংযোগ বিচ্ছিন্ন হৈছে আমি পৰৱৰ্তী সময়ত পুনৰ তেওঁৰ সৈতে সংযোগ স্থাপন কৰি কিন্তু এই মুহূৰ্তত আমি পুনৰ জবা দাসৰ কাষলৈ আহিব বিচাৰিছো এই মুহূৰ্তত জাৰ্নেলিষ্ট মুন আছে মুনে দেখুৱাব আৰু এয়া আমি কটন কলেজৰ দৃশ্যাংশ দেখুৱালো তাত উপস্থিত আছে আমাৰ সাংবাদিক জবা দাস তাত উপস্থিত আছে আমাৰ সাংবাদিক জবা দাস আমি কাতি বিহুৰ দৃশ্যাংশ দেখুৱাইছো ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আমি দৃশ্যাংশ দেখুৱাইছো আৰু কৰোনাৰ মাজতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিতকৈ উদযাপন কৰা হৈছে কাতি বিহু একেদৰে কটন কলেজৰ গণসংযোগ আৰু সাংবাদিকতাৰ বিভাগতো এই কাতি বিহু উদযাপন কৰা হৈছে পৰম্পৰা ৰক্ষা কৰি যদি পুনৰ আমি জবা দাসৰ সৈতে এই মুহূৰ্তত সংযোগ স্থাপন কৰিব বিচাৰিছো যদি সাংবাদিকতা কৰোঁ একেলগে অভিজিত ইয়াৰে প্ৰাক্তন ছাত্ৰ মাছ কমিউনিকেশ্যন তাৰ লগতে ময়ো ইয়াৰে প্ৰাক্তন ছাত্ৰী এগৰাকী আৰু খুব ভাল লাগে যেতিয়া আমি নিজৰ ডিপাৰ্টমেণ্টলৈ আহোঁ এনেদৰে কাতি বিহু উদযাপন কৰা হয় খুব ভাল লাগে কি ক'ব মন গৈছে এই সময়ত চব কথাটো হৈছে কি যে সমলয়ৰ উদ্যোগত প্ৰতি বছৰে এনেধৰণে আয়োজন কৰা হয় আৰু আয়োজন কৰাৰ এটা বিশেষ উদ্দেশ্য আছে উদ্দেশ্য সেইটোৱে যে যিসকল ছাত্ৰ ছাত্ৰী কটন বিশ্ববিদ্যালয় গণসংযোগ আৰু সাংবাদিকতা কেন্দ্ৰৰ ছাত্ৰ বা ছাত্ৰী তেওঁলোকে যিহেতু এই সময়ত তেওঁলোকে ঘৰত যাব নোৱাৰে বিশ্ববিদ্যালয়ত বিভিন্ন ধৰণৰ কাম কাজ থাকে শিক্ষাবৰ্ষ চলি থাকে তেওঁলোকে ঘৰত যাব নোৱাৰে সেই যি ঘৰত যাব নোৱাৰে কাতি বিহুৰ বাবে তেওঁলোকে যিহেতু ঘৰত যাব নোৱাৰে তাৰে যি এটা পৰম্পৰা সেই পৰম্পৰাটো অটুট ৰখাৰ কাৰণে কটন বিশ্ববিদ্যালয়ৰ সহযোগত আৰু সমলয়ৰ উদ্যোগত এটা বিশেষ এটা আয়োজন কৰা হয় কটন বিশ্ববিদ্যালয়ৰ প্ৰাক্তন যিসকল ছাত্ৰ ছাত্ৰী আছে বা বৰ্তমানত যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ সহযোগতে এই আয়োজন কৰা হয় আৰু বহুত ভাল লাগে প্ৰাক্তন যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকো আহে আমাৰ প্ৰাক্তন সতীৰ্থসকল আহে নপুৰণি ছাত্ৰ ছাত্ৰীসকল থাকে গতিকে এটা সুন্দৰ আয়োজন আৰু আশা কৰোঁ এই আয়োজন আপুনি দেখুৱাব ইচ্ছা নিউজৰ যোগেদি আৰু সকলো ছাত্ৰ ছাত্ৰীসকল আছে আমি আপোনাক অনুৰোধ জনাম যাতে ছাত্ৰ ছাত্ৰীসকলৰ নিজৰো ভাষ্য ল'বলৈ আপুনি যত্ন কৰে আৰু এটা প্ৰশ্ন আপোনাৰ ঘৰ গুৱাহাটীত নহয় প্ৰথমতে যেতিয়া এই কাতি বিহুৰ এনেকুৱা দিনত বিহু বুলি ক'লে প্ৰতিগৰাকী অসমীয়াৰ ঘৰলৈ মনত পৰে সেই অতীতৰ সোণোৱালী দিনবোৰলৈ মনত পৰে আজিৰ দিনটোত আমি যদিও ইয়াতে উপস্থিত হৈছোঁ ঘৰলৈ মনত পৰিছে নে ঘৰত কেনেদৰে কাতি বিহু আচলতে পালন কৰা হৈছিল কি ক'বা মাক ফোন কৰি খবৰ লৈছোঁ মায়ে চাকি বন্তি জ্বলাইছে কৈছে আৰু ভাল লাগিছে তথাপিও মাক ফোনযোগে জনাইছোঁ আৰু আমিও ইয়াতে উদযাপন কৰি আছোঁ সেইটো মাক জনাইছোঁ গতিকে মাও ভাল পাইছে যাতে ক'ৰবাত নহয় ক'ৰবাত এটা বিশেষ আয়োজনতো আছে বা কাতি বিহু উদযাপন কৰিছে সেইটোৱে যিহেতু আমি সাংবাদ মাধ্যমৰ লগত আমি জড়িত পূজাই হওক যিকোনো বস্তুত আমাৰ কোনো ধৰণৰ সুখ দুখ নাই
সুখ দুখ পাৰ কৰি আমাৰ কৰিব লগা হয় গতিকে কটন বিশ্ববিদ্যালয় গণসংযোগ আৰু সাংবাদিকতা কেন্দ্ৰৰ ছাত্ৰ ছাত্ৰীসকলে সমলয়ৰ উদ্যোগত যিটো বিশেষ অনুষ্ঠান কৰিছে কাতি বিহুৰ আয়োজন কৰিছে খুব ভাল লাগিছে আৰু আমি যেতিয়া আমি পঢ়ি আছিলোঁ তেতিয়াৰ পৰাই আমি দেখিছিলোঁ দৰাচলতে আৰু আমি তেওঁলোকৰ পৰা আমি শিকিছোঁ কেনেধৰণে কি কৰিব লাগে আয়োজন কৰিব লাগে কেনেধৰণে কি কৰিব লাগে চাকি বন্তি ক'ৰ পৰা আনিব লাগে ক'ৰ পৰা তুলসী আনিব লাগে আমি সকলোৱে দেখিছোঁ আৰু আজি এটা বিশেষ আয়োজন সেইটোৱে তুলসীৰ তলে তলে মৃগ পহু চৰে আৰু যি আচলতে অসমীয়া সমাজ জীৱনত যিসমূহ ৰীতি নীতি প্ৰচলিত হৈ আছে আমি যদি দূৰলৈ চাওঁ এই মুহূৰ্তত আকাশবন্তি ইয়াতে আচলতে দিয়াটো বাস্তৱিক ক্ষেত্ৰত সেইটো একেবাৰেই কৰিব নোৱাৰি তথাপিতো যিমানখিনি সম্ভৱ হয় কটনৰ বাকৰিত কটন বিশ্ববিদ্যালয়ৰ গণসংযোগ আৰু সাংবাদিকতা মাধ্যমৰ কটনৰ বাকৰিত এই মুহূৰ্তত দেখুওৱা হৈছে যদিও আকাশবন্তি নাই তথাপিতো যিখিনি নীতি নিয়ম থাকে সেই নীতি নিয়মখিনি দেখুওৱা হৈছে আমি ভিডিঅ' জাৰ্নেলিষ্ট মুন আছে মুনে আপোনালোকক দেখুৱাব ইয়াৰ পৰা আমি দেখুৱাই আছোঁ কেনেদৰে আচলতে মূল পথলৈ কটন কলেজৰ গণসংযোগৰ মূল পথলৈ গোটেই ডিপাৰ্টমেণ্টটো আচলতে খুব সুন্দৰকৈ সজাই পৰাই তুলিছে আমাৰ লগত অভিজিত আছে ৰাতিপুৱা কাতি বিহু বুলি আৰু আমি কাতি বিহু বুলি ক'লে প্ৰত্যেকবাৰে আহোঁ প্ৰত্যেকবাৰে অভিজিত থাকে ইয়াতে কাতি বিহু হওক বিশ্বকৰ্মা পূজা হওক প্ৰত্যেকটোতে দেখা পোৱা যায় অভিজিত আজি ঘৰলৈ নিশ্চয় মনত পৰিছে হয় আজিৰ দিনটোত ঘৰলৈ মনত পৰে যিহেতু ঘৰত ধুনীয়াকৈ পাতে মাহঁতে আইতাহঁতে সেইকাৰণে মনত পৰিছে ইয়াতো ভাল লাগিছে যিহেতু লগৰ গোটেইখিনি গোট খাইছে ভাল লাগিছে প্ৰসাদৰ যোগাৰ হৈছে নে হয় 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 প্ৰসাদৰ যোগাৰ হৈছে অকণমান পিছতে আপোনালোকে প্ৰসাদ খাই যাব পাৰিব এয়া অভিজিত আৰু দেখিছে ভিডিঅ' জাৰ্নেলিষ্ট মুনে দেখুৱাব ইমান সুন্দৰ পৰিৱেশ এটা খুব সুন্দৰ পৰিৱেশ আৰু কিছু সময় আগতে আপোনালোকে পোনপটীয়া দৃশ্য নিশ্চয় দেখিছে খুব সুন্দৰকৈ আচলতে যিদৰে ব্ৰহ্মা আদি কৰি যিসমূহ আচলতে নামঘোষাৰ যিসমূহ পদ সেই নামঘোষাৰ পদসমূহ ইয়াতে খুব সুন্দৰকৈ শিক্ষাৰ্থীসকলে পৰিৱেশন কৰিলে গালে আৰু প্ৰসাদৰ ব্যৱস্থা কৰা হৈছে আচলতে আমি ক'ব লাগিব চহৰৰ ধামখুমীয়া মই শুভাকাংক্ষীহে তেওঁলোকৰ লগৰ হিচাপে মই এটা প্ৰশ্নকে বাৰে বাৰে সুধি নাথাকোঁ তথাপিতো কাতি বিহু বুলি ক'লে প্ৰথমে আৰু সেই আমি চাকি গছ দিওঁৱেই যাতে লখিমী ভাল হয় ঘৰলৈ আহে ভালদৰে যাতে মানে লাহেৰি হয় লহপহকৈ বাঢ়ি আহে গতিকে সেই কাতি বিহু সেইকাৰণে এই মানে চাকি গছে যাতে সকলোলৈ আগবঢ়া মানে সমৃদ্ধি কঢ়িয়াই আনে তাৰে কামনা হয় সেইকাৰণে এইটো কথাই মনলৈ আহে আৰু তথাপিতো কাতি বিহু আমি সকলোৱে উদযাপন কৰিব লাগিব কাতি বিহু আৰু প্ৰসাদৰ যোগাৰ খুব সুন্দৰকৈ কৰিছে যদি এই মুহূৰ্তত সম্ভৱ হয় প্ৰসাদৰ যোগাৰ কৰা হৈছে যান্ত্ৰিকতাৰ মাজতো কাতি বিহুৰ যি আচলতে উৎসাহ আনন্দ কাতি বিহু বুলি ক'লেই ক'ব লাগিব আমি কাতি বিহু বুলি ক'লে আচলতে অসমীয়াৰ মনত আনন্দ যিমান পৰিমাণে নাথাকে কঙালী আমি মীনাংকক বিচাৰিছোঁ এই মুহূৰ্তত আৰু এই মুহূৰ্তত আমি দেখিবলৈ পাইছিলোঁ যিটো তুলসীৰ আচলতে যিটো ঘেৰ দিয়া হৈছে তাতে কিন্তু খুব সুন্দৰকৈ মাস্ক ইম্পৰ্টেণ্ট হয় আৰু বিভিন্ন সময়ত আপুনি কিন্তু বিভিন্ন সময়ত মহানগৰীৰ পদপথতে হওক বা আপোনাৰ যি কৰ্ম সেই কৰ্মৰে জনতাক কিছু সজাগ কৰাৰো চেষ্টা কৰি থকা আমি দেখিবলৈ পাইছোঁ সেই বিষয়ে আমি নাযাওঁ আজি কেনেদৰে আপোনালোকে উদযাপনৰ কথা কাতি বিহু আচলতে নীতি নিয়মখিনি কেনেদৰে পালন কৰিম বুলি ভাবিলে কেনেদৰে কি কৰিলে অলপমান যদি হয় প্ৰতি বছৰে যিহেতু আমি পাতি আহি আছোঁ এইবাৰ আমি ৫৫ বৰ্ষত ভৰি দিলোঁ গতিকে এইবাৰো যিহেতু মানে পৰিস্থিতিটো নাই বিহু পতাৰ পৰিস্থিতি মানে বহাগ বিহু গ'ল তেনেকৈ গতিকে এইবাৰো আমি ভাবিলোঁ যে আমি পাতিম কিন্তু আমি গোটেইখিনি নিয়ম মানি চলিম আৰু লগতে তাত আমি বস্তুখিনি দেখাই দিছোঁ যে মানুহখিনি যি ২-৪জন আহে সেইখিনি সজাগ হওক কাৰণ সজাগ হোৱাৰ অবিহনে এই মুহূৰ্তত আমাৰ বেলেগ উপায় একো নাই ভেকচিন আহি পোৱা নাই গতিকে সময়ৰ সৈতে আগবাঢ়িবলৈ চেষ্টা কৰিছোঁ আৰু পদপথত বহুদিন দেখিছোঁ মীনাংকই মাইমৰ জৰিয়তে বহুখিনি সজাগতাৰ সৃষ্টি কৰা দেখা গৈছে কি ক'ব বৰ্তমানো চলি আছে সেয়া প্ৰথমে নিজাববীয়াকৈ আৰম্ভ কৰিছিলোঁ আৰু এতিয়া মানে আমাৰ চৰকাৰৰ ফালৰ পৰা NHMৰ ফালৰ পৰা চলি আছে বিভিন্ন জেগাত আৰু বৰ্তমান চাগে পদপথৰ পৰা এতিয়া চাগে চাহপাত বাগানলৈ যাব সেই কেম্পেইনটো আৰু উদ্দেশ্য এটাই সজাগ হওক সচেতন হওক আৰু সকলো ভালে থাকক সেইটোৱে উদ্দেশ্য ৰাহুল আছে আমি ৰাহুলক বিচাৰিছোঁ এই মুহূৰ্তত সাধাৰণ সম্পাদক
কটন বিশ্ববিদ্যালয় আমি ৰাহুল ইমান সুন্দৰ এটা প্ৰচেষ্টা ক'ব লাগিব যে কটন বিশ্ববিদ্যালয় আমি ক'ব লাগিব যে কটন বিশ্ববিদ্যালয় বুলি ক'লে সকলোৰে আচলতে ইয়াতে পঢ়াৰ ইয়াতে এটা আবেগ সকলোৰে আবেগ কটন বিশ্ববিদ্যালয় কাতি বিহু কি মন গৈছে ক'বলৈ বিহুৰ দিনটোত কোনো কৰ্মসূত্ৰে এতিয়াও গুৱাহাটীত আছে তাৰ আগতেও আমি যেতিয়া কটনৰ এই পৰিৱেশটো ভালে আছিল ধৰি লওক কৰোণাৰ পৰিৱেশ নাছিল আমি হোষ্টেলে আছিলোঁ গোটেইখিনিয়ে বিহু বুলি আমি মাছকম ডিপাৰ্টমেণ্টলৈ আহিছিলোঁ বাকী হোষ্টেলৰ ল'ৰা ছোৱালীখিনিও মাছকম ডিপাৰ্টমেণ্টলৈ আহে কিয়নো ইয়াত কাতি বিহুখন উদযাপন কৰে নিজৰ ঘৰখনৰ অংগ এটা ইয়াত বিচাৰি পায় সেইকাৰণে সেই পৰিৱেশটো এবাৰ অলপমান নহ'ব যেন আমাৰ ভাৱ এটা হৈ আছিল কিন্তু আমাৰে কিছু প্ৰাক্তন ছাত্ৰ ছাত্ৰী আৰু লগতে আমাৰ বৰ্তমানৰ ছাত্ৰ ছাত্ৰীৰ প্ৰচেষ্টাত খুব ধুনীয়াকৈ আমাক অলপমান বিশেষ কৰি তোলে বাদ্যযন্ত্ৰ তুমি বজোৱা আমি জানো বাদ্যযন্ত্ৰত আমি আগতেও দেখিছোঁ বিভিন্ন ক্ষেত্ৰত তুমি বাদ্যযন্ত্ৰ বজোৱা এই মুহূৰ্তত যদি তুলসীৰ তলে তলে মৃগ পহুচৰ খুব সৰুকৈ যদি মনলৈ আহিছে যদি দুষাৰী গাই দিয়া খুব ভাল লাগে মই বজাওঁ গোৱাত বৰ ডিঙিটো বেয়া মোৰ তুলসী মই যদি শব্দকেইটা কওঁ যে তুলসীৰ তলে মৃগ পহু চৰে তাকে দেখি ৰামচন্দ্ৰই ধনুষৰ ধৰে আমি সেইটোকে গাই থাকোঁ সেইখিনিকে গাই নেগেৰা যোৱাবাৰ নেগেৰা নামো কৰিছিলোঁ ইয়াতে হোষ্টেলৰ পৰা নেগেৰা উঠাই আনিছিলোঁ পৰিৱেশটো অলপ জমাইছিলোঁ তেনেকৈ কৰিছিলোঁ সেইখিনি আৰু ঘৰলৈ মনত নপৰে তেতিয়া নহয় ঘৰলৈ মনত পৰিলেও সেই মনত পৰাখিনি ইয়াত দূৰ হৈ যায় আমি ক'ব লাগিব যে কৰোনাৰ যি বৰ্তমানৰ ভয়াৱহতা সেই ভয়াৱহতাৰ বাবে আচলতে বৰ্তমান বন্ধ হৈ আছে আৰু ঘৰে ঘৰে আছে কিন্তু তাৰ মাজতো যিসকল প্ৰাক্তন শিক্ষাৰ্থী হওক বা সমলয়ৰ উদ্যোগত যিসকল শিক্ষাৰ্থী এই স্থানত আছে তেওঁলোকে খুব সুন্দৰকৈ এই সংকট সময়ৰ মাজতো যেন কাতি বিহু তেওঁলোকে পালন কৰি অসমীয়া ৰীতি নীতি পালন কৰি তেওঁলোকে যেন অসমীয়া যি স্বাভিমান আচলতে সেই স্বাভিমানকে যেন বৰ্তাই ৰাখিছে বাৰে বাৰে কৈছোঁ ভিডিঅ' জাৰ্নেলিষ্ট মুন আছে মুনে আপোনালোকক দেখুৱাই আৰু ইয়াতে একদম ডিঙিত আমাৰ সোণোৱাল কছাৰীসকলৰ পৰম্পৰাগত আমাৰ গামোচা ট্ৰেডিশ্যনেল গামোচা এই লৈ আহিছোঁ আজি খুব ভাল লাগিছে আমি কি কৰোঁ প্ৰত্যেক বছৰে আমি যিহেতু অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহি গুৱাহাটীত একলগ হৈছোঁ কোনোবা যদি ডিব্ৰুগড় কোনোবা শিৱসাগৰ কোনোবা নলবাৰী পাঠশালা বিভিন্ন প্ৰান্তৰ পৰা গোৱালপাৰাৰ পৰা আহিছে ইয়াতে আহি আমি সমবেত হওঁ কিন্তু আমাৰ কেতিয়াবা এনেকুৱা অনুভৱ হয় যে আমাৰ বাপতিসাহোন যি বিহু তিনিটা বিহু সেই তিনিটা বহাগ বিহু আৰু মাঘৰ বিহু সেই দুটা বিহুক মনত ৰাখি বাকী বিহুকেইটা যেন আমি পাহৰি গৈছোঁ গতিকে আমি চেষ্টা কৰিছিলোঁ যোৱা 5টা বছৰ আমি এই চেষ্টা অব্যাহত ৰাখিছোঁ সমলয় নামেৰে আমি এটা অনুষ্ঠানৰ জন্ম দিছিলোঁ কটনৰ বাকৰিতেই আমাৰ কটনৰ গণসংযোগ আৰু সাংবাদিকতা কেন্দ্ৰৰ যিসমূহ প্ৰাক্তন ছাত্ৰ আমি সকলোৱে লগ লৈ আৰু আমাৰ বৰ্তমানৰ ছাত্ৰও আছে আমাৰ লগত সকলোৱে লগ হৈ আমি সমলয় নামেৰে যিটো অনুষ্ঠানৰ জন্ম দিলোঁ সেই অনুষ্ঠানটো আমি চেষ্টা কৰিছিলোঁ যে আমি সেইকাৰণে বিভিন্ন প্ৰান্তৰ পৰা যিসকল আহিছে গোটেই গণসংযোগ আৰু সাংবাদিকতা কেন্দ্ৰত আমি যি অসূয়া অমংগল আছে সকলো অসূয়া অমংগল আৰু এই মুহূৰ্তত আমি জবা দাসৰ সৈতে আমাৰ সংযোগ ইতিমধ্যে বিচ্ছিন্ন হৈছে এবাৰ আমি এই মুহূৰ্তত আমি আপোনালোকক দেখুৱাব বিচাৰিছোঁ হাজোৰ কাতি বিহুৰ কিছু দৃশ্যাংশ আৰু বান বিধ্বস্ত হাজোতো এবাৰ কিছু পৰিমাণে কাতি বিহুৰ যদি মাদকতা হ্ৰাস পাইছে তথাপিতো
হাজোৰ বালিসত্ৰৰ আয়োজন কৰা হৈছে কাতি বিহু পৰম্পৰা ৰক্ষাৰ স্বাৰ্থত বালিসত্ৰ ৰাজহুৱা প্ৰেক্ষাগৃহত আয়োজন কৰা হৈছে কাতি বিহু আৰু কাতি বিহুৰ লগত সংগতি ৰাখি পুৱাৰ পৰা বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হোৱাৰ সমান্তৰালকৈ দুপৰীয়া কাতি বিহু শীৰ্ষক আলোচনা চক্ৰ অনুষ্ঠিত হয় আমি এই মুহূৰ্তত হাজোৰ দৃশ্যাংশ দেখুৱাব বিচাৰিছোঁ আমি খাৰিজা বিজনীৰ কিছু দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাব বিচাৰিছোঁ খাৰিজা বিজনীৰ পৰা কাতি বিহুৰ কিছু দৃশ্যাংশ আমি এই মুহূৰ্তত দেখুৱাব বিচাৰিছোঁ এয়া খাৰিজা বিজনীৰ আমি দৃশ্যাংশ দেখুৱাইছোঁ ৰাজ্যৰ বিভিন্ন প্ৰান্তত এনেদৰে এতিয়া কাতি বিহু উদযাপন কৰা হৈছে কাতি বিহু উদযাপন কৰা হৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আমি বিভিন্ন দৃশ্যাংশ দেখুৱাইছোঁ হাজোৰ দৃশ্যাংশ যদি আমি সম্ভৱ হয় পুনৰবাৰ দেখুৱাবলৈ চেষ্টা কৰিম হাজোৰ বালিসত্ৰৰ ৰাজহুৱা প্ৰেক্ষাগৃহত উদযাপন কৰা হৈছে কাতি বিহুৰ পৰম্পৰা ৰক্ষাৰ্থে এই উদযাপন কৰা হৈছে হাজোৰ